আপুনিও দীৰ্ঘজীৱী হ'ব বিচাৰে নেকি? যদি বিচাৰে তেন্তে এৰি চলিব লাগিব এটা সাধাৰণ অভ্যাস, যিটো অভ্যাস এৰিলে আপোনাৰো জীৱন হ'ব দীৰ্ঘায়ু আৰু শান্তিপূৰ্ণ। পৃথিৱীত সকলোৱে দীৰ্ঘ আৰু শান্তিপূৰ্ণ জীৱন যাপনৰ ৰহস্য বিচাৰি ফুৰে। দীৰ্ঘদিনীয়া আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰা মানুহৰ পৰা শিকিলে আমাৰ নিজৰ জীৱনবোৰো দীৰ্ঘায়ু আৰু শান্তিপূৰ্ণ হ'ব পাৰে। 115 বছৰ বয়সতো কিদৰে জীৱন যাপন কৰি আছে ইংলেণ্ডৰ এথেল কেটাৰহামে। বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত মহিলা এথেল কেটাৰহামে কি নিয়ম মানি চলে? 1909 চনত জন্মগ্ৰহণ কৰা এথেলে বিশ্বযুদ্ধৰ পৰা প্ৰযুক্তিগত বিপ্লৱলৈকে সমগ্ৰ বিশ্বৰ বিশাল পৰিৱৰ্তনৰ সাক্ষী হৈছে। এই সকলোবোৰৰ মাজেৰে তেওঁ এনে এক দৰ্শন বজাই ৰাখিছে যিয়ে তেওঁক শান্তিপূৰ্ণ, সুস্থ আৰু সজীৱ কৰি ৰাখিছে। শতবৰ্ষীয় এথেলক দীৰ্ঘজীৱন জীয়াই থকাৰ ৰহস্যৰ বিষয়ে সোধাত এথেলৰ উত্তৰটো আছিল একেবাৰেই সহজ: তৰ্কৰ পৰা বিৰত থকা আৰু অধিক নিজৰ মনৰ কথা শুনা। বিজ্ঞানেও এথেলৰ এই পন্থাৰ সমৰ্থন কৰে। দীৰ্ঘদিনীয়া মানসিক চাপ আৰু আৱেগৰ অস্থিৰতাই স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত হৃদৰোগ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা, অকাল বয়স বৃদ্ধি হোৱাৰ দৰে সমস্যা দেখা দিব পাৰে। তৰ্কৰ পৰা আঁতৰি থাকি এথেলে হয়তো এই নেতিবাচক প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি সামগ্ৰিক স্বাস্থ্য আৰু সুখৰ প্ৰসাৰ ঘটাইছে। 1909 চনৰ 21 আগষ্টত ইংলেণ্ডৰ শ্বিপটন বেলিংগাৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল এথেল কেটাৰহাম। এথেলে 7 গৰাকী ভাই ভনীৰ সৈতে এটা ডাঙৰ পৰিয়ালত ডাঙৰ দীঘল হৈছিল। 7 গৰাকী ভাই ভনীৰ ভিতৰত তেওঁ আছিল দ্বিতীয় কনিষ্ঠ। উল্লেখযোগ্য যে এথেলে নিজৰ আৱেগ ভালদৰে পৰিচালনা কৰে আৰু ইতিবাচক সম্পৰ্ক ৰাখে। দীৰ্ঘদিনীয়া আৱেগিক সংঘাতৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ ক্ষতি হয়, যিয়ে বয়সৰ লগে লগে বহু জটিল ৰোগৰ ৰূপ লয়। এথেলৰ মতে নিয়মিত ব্যায়াম, হাইড্ৰেশ্যন, মানসিক চাপ নিয়ন্ত্ৰণ, পুষ্টিকৰ খাদ্য আৰু সামাজিক জীৱন সকলোৰে অতি প্ৰয়োজনীয়। আৱেগিক শান্তি আৰু সুখে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ব্যুৰো ৰিপৰ্ট, আৱাজ দ্য ভইচ।